হেল্ল' মোৰ ভাইটি ভণ্টিসকল সকলোকে আজি ক্লাছটোলৈ স্বাগতম জনাইছো। আজি আমি এইটো ক্লাছ 6 মেথমেটিক্সৰ চেপ্টাৰ 6 ৰ কৰি চাওঁ আহা 6.22 কৰি। আমি ইয়াৰ আগতে কৰি চাওঁ আহা 6.12 কৰিলো। যদি তোমালোকে সেই ক্লাছটো কৰা নাই তেনেহলে ডেসক্ৰিপচনৰ লিংকটো দি আছে, তাত গৈ তোমালোকে চাব পাৰিবা। আৰু আমি কৰি চাওঁ আহা 6.2 কৰাৰ আগতে আমি যিমান বিলাক ফৰ্মুলা জানিব লাগে বা ইম্পৰ্টেন্ট বিষয় জানিব লাগে আমি গোটেইবিলাক আগৰ ক্লাছত আলোচনা কৰিলো। হেতু তোমালোকৰ ডেসক্ৰিপচনৰ লিংকটো দি আছে, তাত গৈ তোমালোকে চাব পাৰিবা যদি সেই ক্লাছটো কৰা নাই। যদি তোমালোকে সেই ক্লাছটো কৰি আহিছে, আজি অংককিটা কৰিবৰ কাৰণে একেবাৰে সহজ পাবা। অনলি 3টা কোৱেশ্চন আছে, বুজি পাইছানে? এতিয়া আহাচোন আমি আজি ক্লাছটো আৰম্ভ কৰো। এতিয়া 1 নম্বৰ কোৱেশ্চনটো কি দি আছে চোৱাচোন। 9 সেন্টিমিটাৰ বাহু বিশিষ্ট সমবাহু ত্ৰিভুজ এটাৰ পৰিসীমা নিৰ্ণয় কৰা বুলি কৈছে। 9 সেন্টিমিটাৰ বাহু বিশিষ্ট সমবাহু ত্ৰিভুজ এটাৰ পৰিসীমা নিৰ্ণয় কৰিব দিছে। এটা বাহুৰ দৈৰ্ঘ্য কিমান দি আছে? 9 সেন্টিমিটাৰ, হয়নে? তে সমবাহু ত্ৰিভুজৰ পৰিসীমা। সমবাহু ত্ৰিভুজৰ পৰিসীমা। সূত্ৰটো কি আছিলে? 3 ইনটু এটা বাহুৰ দৈৰ্ঘ্য। এটা বাহুৰ দৈৰ্ঘ্য কিমান দি আছে আমাৰ? 9 সেন্টিমিটাৰ, হয়নে? 9 এটা 3 9 কিমান হ'ব? 27। এটাকে আমি 9 সেন্টিমিটাৰ বাহু বিশিষ্ট ত্ৰিভুজ এটাৰ পৰিসীমা কিমান পালো? 3 মিটাৰ। একেবাৰে সহজ কোৱেশ্চন, হয়নে? আমাৰ সমবাহুৰ ত্ৰিভুজৰ পৰিসীমা উলিয়াব কৈছে। সমবাহুৰ ত্ৰিভুজৰ পৰিসীমা উলিওৱা সূত্ৰটো কি আছিলে? 3 ইনটু এটা বাহুৰ দৈৰ্ঘ্য। আমি এই সূত্ৰটোত বহাই দিলে হৈ গ'ল। আমাক যেহেতু এটা বাহুৰ দৈৰ্ঘ্য দিয়াই আছে, হয়নে? 3 ইনটু 9 3 9 27 27 সেন্টিমিটাৰ। এতিয়া নেক্সট 2 নম্বৰ কোৱেশ্চনটো কি দি আছে চাওঁ আহাচোন। 54 সেন্টিমিটাৰ পৰিসীমাৰ সমবাহু ত্ৰিভুজ এটাৰ বাহুৰ মান নিৰ্ণয় কৰা বুলি কৈছে। 54 সেন্টিমিটাৰ এটা সমবাহু ত্ৰিভুজৰ পৰিসীমাটো কিমান দি আছে? 54 সেন্টিমিটাৰ। আৰু এই সমবাহু ত্ৰিভুজটোৰ এটা বাহুৰ মাপ আমি নিৰ্ণয় কৰিব লাগে, হয়নে? এতিয়া তোমালোকে লিখিবা যে আমি জানো যে 3 ইনটু এটা বাহুৰ দৈৰ্ঘ্য ইকুৱেল টু সমবাহু ত্ৰিভুজৰ পৰিসীমা। সমবাহু ত্ৰিভুজৰ পৰিসীমা সূত্ৰটো কি হয়? 3 ইনটু এটা বাহুৰ দৈৰ্ঘ্য, হয়নে? এতিয়া আমি এটা বাহুৰ দৈৰ্ঘ্য উলিয়াব লাগে, যেহেতু 3 ইনটু এটা বাহুৰ দৈৰ্ঘ্য ইকুৱেল টু সমবাহু ত্ৰিভুজৰ পৰিসীমাটো কিমান দি আছে? 54 সেন্টিমিটাৰ। ইকুৱেল টু কিমান হৈ যাব? 54। এতিয়া এটা বাহুৰ দৈৰ্ঘ্য উলিয়াব লাগে, যেহেতু আমাক 3 টো এটা বাহুৰ দৈৰ্ঘ্যৰ লগত কি হৈ আছে? পূৰণ হৈ আছে। আৰু ৰাইট সাইডে গলে মানে কি হৈ যাব? ই হৰণ হৈ যাব, হয়নে? এটা বাহুৰ দৈৰ্ঘ্য ইকুৱেল টু 54 হৰণ কিমান হ'ব? 3। এতেকে এটা বাহুৰ দৈৰ্ঘ্য হল কিমান হ'ব? আমি যদি 54 যদি 3 এ কাটো তেতিয়া কেইবাৰ যাব? এতিয়া আমি 54 যদি 3 এ কাটো তেতিয়া কেইবাৰ যাব? 18 বাৰ। 18 3 গুণ কিমান হয়? 54। এতেকে এটা বাহুৰ দৈৰ্ঘ্য কিমান হ'ব? 18। এতেকে এটা বাহুৰ দৈৰ্ঘ্য কিমান হ'ব? 18 সেন্টিমিটাৰ।
আশা কৰো সকলোৱে 2 নম্বৰ কুৱেশ্যনটো বুজি পালা এতিয়া আমি নেক্সট কুৱেশ্যনটো কৰো আহাচোন এতিয়া 3 নম্বৰ কুৱেশ্যনটো কি দি আছে চোৱাচোন তোমাৰ চাৰিওফালে পোৱা সুষম আকৃতিত থকা বিভিন্ন বস্তুৰ পৰিসীমা নিৰ্ণয় কৰা হৈছে আমাৰ চাৰিওফালে পোৱা সুষম আকৃতিত থকা বিভিন্ন বস্তুৰ কি উলিয়াব দিছে পৰিসীমা উলিয়াব কৈছে সাপোজ ধৰা হল এটা বৰ্গৰ পৰিসীমা হয়নে ধৰা হল এটা বৰ্গৰ পৰিসীমা এটা বৰ্গৰ কেটা কাক থাকে 4টা হয়নে পৰিসীমা বলে 4 ইনটু সাপোজ এটা বাহুৰ দৈৰ্ঘ্য আমি ধৰি লৈছো 5 তেতিয়া কিমান হৈ যাব 4 5 গুণ 20 সেন্টিমিটাৰ হয়নে একেবাৰে সহজ হয় তোমালোকে যিকোনো এটা সুষম আকৃতিত থকা যিকোনো বস্তু লব পাৰা আমি জাস্ট বৰ্গৰ এটা উদাহৰণ লৈছো হয়নে এটো কিমান হৈ গল আমি বৰ্গৰ কেটা সাইড থাকে 4টা আৰু এটা বাহুৰ দৈৰ্ঘ্য ধৰি লৈছো আমি 5 কিমান হৈ যাব 4 5 গুণ 20 সেন্টিমিটাৰ আশা কৰো সকলোৱে কৰি চাও আহা 6.22 সকলোৱে বুজি পালা যদি তোমালোকে এতিয়াও বুজি পোৱা নাই তেনেহলে কমেন্টত জনাবা মই নেক্সট ভিডিঅ তোমালোকক আৰু ভালদৰে বুজাবলৈ চেষ্টা কৰিম আজি ভিডিঅটো আমি ইমানতে সামৰণি মাৰিছো আৰু তোমালোকে যদি ভিডিঅটো ভাল পালা তেনেহলে লাইক কমেন্ট শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা